হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ APSC অসম লোক সেৱক আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামছন 2025 আজি অনুষ্ঠিত হৈ গ'ল। ইয়াতে পেপাৰ 1 পেপাৰ 2 দুখন পেপাৰ আছিলে। এতিয়া কথাটো হ'ল যে আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল মোক জনাওক। ময়ো এক্সাম দিছিলোঁ বাৰু, এটেম্প কৰিবলৈ গৈছিলোঁ পৰীক্ষাত। দুই এজনে মোক লগো পাইছিলে, মোৰ চেনেলৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছে। আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল জনাব। বাকী মই বাৰু পঢ়িবলৈ এইবাৰ একদমেই টাইম পোৱা নাই। বাকী গোটেই অন্য কাম নিজৰ প্ৰফেশ্যনেল কামবিলাকত লাগি থাকোঁতে গৈছে। চ' সেইটো কাৰণে যিহেতু পঢ়িবৰ কাৰণে ছাফিচিয়েণ্ট টাইম নাপালোঁ, তথাপিতো আৰু এইবাৰ পষ্টটো কম আছিলে, সেইকাৰণে মই বৰ বেছিকৈ ইমান ইম্পৰ্টেঞ্চ নিদিলোঁ। তথাপিতো পৰীক্ষা দিবলৈ গ'লোঁ বাৰু, ভালকৈ এটেম্প কৰি আহিলোঁ। কিন্তু এনেকুৱা নহয় যে মই আপোনালোকক কম্পিটিশ্যন দিম এইবছৰ। চ' মই কোনো কম্পিট কৰিবৰ কাৰণে পৰীক্ষা দিয়া নাছিলোঁ, এনেই জাষ্ট দিলোঁ আজি ছানডে'। চ' পেপাৰকেইখন দি পেলাই ভালেই লাগিল বাৰু। মই মোৰ ফালৰ পৰা মোৰ যদি অভিজ্ঞতাখিনি কওঁ পৰীক্ষা দি পেলাই। চ' পেপাৰ 1খন আজি ষ্টেণ্ডাৰ্ড পেপাৰ আহিছে, চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা। আজি লাষ্ট টাইম হিষ্ট্ৰী কুৱেশ্যন দিয়া নাছিলে, আজি হিষ্ট্ৰী কুৱেশ্যনো দিছে। মেথছ দি ফলোয়িং বহুতখিনি আহিছে আৰু লগতে যোনখিনি কুৱেশ্যনছ দিছে সেইখিনি মোৰ লেছ বেলেঞ্চ পেপাৰ কাটিছে। নট অনলি কাৰেণ্ট এফেয়াৰ্ছ, বাকী অন্য কিছুমান কথাও ইয়াতে আছিলে সোমাই পেলাই, যেনেকৈ পলিটি, জিঅ'গ্ৰাফী, ঠিক আছে, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, গোটেইবিলাক বস্তু আছিলে। হিষ্ট্ৰীও ইনক্লুড কৰিছে। অসমৰো বহুতবিলাক কুৱেশ্যনছ আহিছে, যেনেকৈ তেওঁলোকে কৈছিলে যে 30 to 35% কুৱেশ্যনছ অসমৰ পৰা এক্সপেক্ট কৰিব পাৰি। চ' তেনেকুৱা ধৰণৰকৈ কুৱেশ্যন পেপাৰ আহিছে। কুৱেশ্যন পেপাৰখন বেলেঞ্চ আছিলে, ষ্টেণ্ডাৰ্ড আছিলে আৰু লগতে যিহেতু আপোনালোকে জানে পষ্ট কম, চ' কাট অফ মাৰ্কছ হয়তো হাই যাব, 100+ এক্সপেক্ট কৰিব পাৰি ফৰ জেনেৰেল কেটেগৰী। এতিয়ালৈকে কাট অফ মাৰ্কছৰ কথা নকওঁ বাৰু এইটো ভিডিঅ'ত। এতিয়ালৈকে মই জাষ্ট এটা পল দি থৈছোঁ মোৰ কমিউনিটি পষ্টত। আপোনালোকে পলটোত বাৰু ভোট কৰকচোন কোনে কিমান মাৰ্কছ স্ক'ৰ কৰিছে, তাৰপিছত কাট অফ মাৰ্কছৰ কাৰণে নেক্সট এটা ভিডিঅ' বনাম। এতিয়া ইমিডিয়েট কাট অফ মাৰ্কছৰ কথা ক'ব পৰা নাযায়, কাৰণ জাষ্ট পৰীক্ষা দি সকলোৱে আহিছেহে। চ' এতিয়াই ইমান বেছি ডেটা কালেক্ট কৰিব পৰা নাযায়। কিন্তু মই মোৰ ফালৰ পৰা যদি কওঁ তেতিয়াহ'লে অ'ভাৰঅল পৰীক্ষাটো মই যিহেতু নপঢ়াকৈ একদম একো নপঢ়াকৈ মই এটেম্প কৰিবলৈ গৈছিলোঁ, তথাপিতো ভালেই লাগিল বাৰু কুৱেশ্যন পেপাৰখন দি পেলাই। এতিয়া এনেকুৱা নহয় যে পঢ়াহেঁতেন হয়তো পাৰিলোঁহেঁতেন, কিন্তু এনেই পেপাৰখন দি ভালেই লাগিছিলে। কুৱেশ্যন পেপাৰখন ষ্টেণ্ডাৰ্ড আছিলে আৰু যোনখিনি আগতে পঢ়ি গৈছিলোঁ বা মই কাৰেণ্ট এফেয়াৰ্ছখিনি এনেই বাৰু ফ'ল' কৰি থাকোঁ নিউজ পেপাৰ বা অন্যান্য কিবাকিবি অনলাইন চ'ৰ্চৰ পৰা। চ' সেইখিনি যদি চাওঁ তেতিয়াহ'লে ঠিকে আছিলে। মৰলেছ যোনখিনি স্কিমছ আছে, যোনখিনি জিঅ'পলিটিকেল নিউজ থাকে, যেনেকৈ ষ্ট্ৰেইট অফ হাৰ্মুজ, US ইজৰাইল ইৰাণৰ যোনটো ক্ৰাইচিছ ৱাৰ, ৰাছিয়া ইউক্ৰেইন, চ' সেইবোৰ বস্তু অলৰেডি ফ'ল' কৰি থকা হয় সকলোৱে। চ' সেইখিনি বস্তু তেনেকুৱা টাইপৰ ষ্ট্ৰেইট অফ হাৰ্মুজৰ 2-3টা কুৱেশ্যনছ আহিছে। চ' ভালেই লাগিছে পেপাৰখন। আৰু মই মোৰ ফালৰ পৰা যদি কওঁ তেতিয়াহ'লে পেপাৰখন ইজি বুলি নকওঁ, মডাৰেট বুলিয়ে ক'ম। একেবাৰে টাফ লেভেললৈকো নাযাওঁ, কাৰণ কুৱেশ্যন 20টামান কুৱেশ্যন মই টান পালোঁ, বাকীকেইটা কুৱেশ্যন ঠিকে আছিলে। অ'ভাৰঅল ভালকৈ গোটেইখিনি মানে এটেম্প কৰিব পাৰিছিলোঁ কুৱেশ্যন, কিন্তু হয়তো ভুল হ'ব পাৰে, কাৰণ মই যিহেতু একেবাৰে টাচত নাছিলোঁ এয়া প্ৰিপেৰেশ্যনৰ। চ' সেইটো কাৰণে জাষ্ট এনেই পৰীক্ষা দিব গ'লোঁ, কিন্তু দি পেলাই বেয়া নালাগিল পেপাৰখন। এতিয়া জাষ্ট পস্তাই আছোঁ যে যদি ভালকৈ অলপ পঢ়ি পেলাই দিলোহেঁতেন হয়তো আৰু অলপ ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰিলোহেঁতেন। বাকী যিয়ে নহওক, লেটছ হোপ ফৰ দি বেষ্ট। বাকী আপোনালোকে নিজৰ অভিজ্ঞতাখিনি কওক আৰু বাকী সুধি নাথাকিব আৰু ৰিজাল্ট দিয়াৰ পিছত আপোনাৰ ক্লিয়াৰ হ'ল নাই। মই আজিয়ে কৈ দিছোঁ যে মই নপঢ়াকৈ জাষ্ট এটেম্প কৰিব গ'লোঁ। চ' সেইটো কাৰণে কম্পিটিশ্যনত নাই। চ' সেইটো কাৰণে আপোনালোকে ৰিজাল্টটো নুসুধাই ভাল হ'ব। যদি কেনেবাকৈ ক্লিয়াৰ কৰোঁ নিজে আপোনালোকক জনাম, যদি ক্লিয়াৰ নহয় আৰু গম পাবই, কাৰণ একো নপঢ়াকৈ দিনে ৰাতি কাম কৰি পেলাই চাকৰি কৰি পেলাই পৰীক্ষা দিব গ'লে কি হয় গম পায়, তেনেকুৱা ধৰণৰ কথা। বাকী যোনখন জেনেৰেল ষ্টাডিজ 2 আছিলে সেইখনৰো আপোনালোকে 66 মাৰ্কছ বা যোনটো পাৰ্চেণ্টেজ থাকে 33%, সেইটো উঠাব পৰা যায়। সেইখনত 40টামান কুৱেশ্যন ভালকৈ আপোনালোকে চিয়'ৰ তাতে দিব পাৰে। চ' ভালেই হৈছে বাৰু সেইখন পেপাৰো। আৰু এটা কথা কৈ লৈছোঁ, আপোনালোকৰ বহুতৰ কনফিউজন এটা থাকে কিন্তু দেই, নিগেটিভ মাৰ্কিং লৈ পেলাই। কালিও 2-এজনৰ মই কমেণ্ট দেখিছোঁ মোৰ চেনেলত। চ' নিগেটিভ মাৰ্কিঙক লৈ পেলাই কনফিউজন ক্ৰিয়েট নকৰিব। চ' ইয়াতে জেনেৰেল ষ্টাডিজ যোনখন পেপাৰ 1 আছে তাতে 100টা কুৱেশ্যনছ আছিলে, পাৰ কুৱেশ্যন 2 মাৰ্ককৈ আছিলে, 200 মাৰ্কছ। আৰু ইয়াতে নিগেটিভ মাৰ্কিং 1/4 অফ দি মাৰ্কছ এজাইন টু দ্য কুৱেশ্যন। চ' পাৰ কুৱেশ্যন যিমান মাৰ্ক থাকে তাৰে 1/4, সদায় 1/4 বুলি ক'লে মানে আপোনালোকে সদায় অন্য এক্সামবিলাকৰ নিচিনা 0.25 মাৰ্কছ বুলি ধৰি লয়, তেনেকৈ নহয়। সেইটো কেলকুলেশ্যন নকৰিব। সেইটো কেলকুলেশ্যন কৰি পেলাই বহি থাকিলে কিন্তু আপোনালোকৰ ভুল হ'ব। পিছত ক্লিয়াৰ কৰিব নোৱাৰিলে RTI কেনেকৈ কৰিম, অমুক কি কৰিম, তমুক কি কৰিম, APSC ট্ৰেন্সপাৰেণ্ট নহয়, কিবা কিবি সেইবোৰ গাই লাভ নাই। APSC ট্ৰেন্সপাৰেণ্ট বাৰু অকণমান হ'লেও কম হয়, তথাপিতো আপোনালোকে এইখিনি বস্তু ভুল নকৰিব। নিগেটিভ মাৰ্কিং পেপাৰ 1ত 0.50 মাৰ্ক আছে, ঠিক আছে। এইখিনি মোৰ ওপৰত ভৰসা কৰিব পাৰে 100%। মই চিয়ৰিটি দি পেলাই কৈছোঁ 0.50 নিগেটিভ মাৰ্ক, ঠিক আছে, পেপাৰ 1ত। আৰু যদি পেপাৰ 2 কথা কওঁ, ইয়াতে টোটেল মাৰ্কছ আছিলে
200 টোটেল কুৱেশ্যন আছিলে 80টা কুৱেশ্যন আছিলে যদি আপোনালোকে পেপাৰখন চাইছে তাতে পাৰ কুৱেশ্যন 2.5 মাৰ্কছে আছিলে 80টা কুৱেশ্যনত যদি পাৰ কুৱেশ্যন 2.5 মাৰ্কে থাকে তেতিয়া 200 মাৰ্কছ হয় ইয়াতে 100টা কুৱেশ্যন নাছিলে আৰু কোৱালিফাইং মাৰ্কটো হৈ গ'ল 66 or 33%। কোনোবাই যদি 65.5 65.75 তেনেকুৱা মাৰ্ক যদি পাইছে কোৱালিফাই নকৰিব, ডিছকুৱালিফাইড, ঠিক আছে। আৰু এইখন কোৱালিফাই নকৰিলে মানে পেপাৰ ওৱানখন স্ক্ৰুটনি কৰা নহয়। আৰু ইয়াতে 1/4 অফ দি মাৰ্কছ এজাইন টু দি কুৱেশ্যন যদি কয় তেতিয়াহ'লে 1/4 কিমান 1/4 2.5 মাৰ্কছৰ 1/4 মাৰ্ক যদি হয় নিগেটিভ মাৰ্কিং ইয়াতে 0.625, ঠিক আছে। পেপাৰ 2ত এখন জেনেৰেল ষ্টাডিজ পেপাৰ 2 দেই, ইয়াতে মই পেপাৰ 1 বুলি লিখিলোঁ, এইটো পেপাৰ 2 হ'ব লাগে, ভুলকৈ লিখিলোঁ বাৰু। ইয়াতে 0.625 মাৰ্কছ হ'ব লাগে নিগেটিভ মাৰ্কিং, ঠিক আছে। এইটো হৈ গ'ল নিগেটিভ মাৰ্কিং 0.625 মাৰ্ক ইয়াতে পেপাৰ 2ত। আৰু ইয়াতে এইটো হৈ গ'ল, এইটো জেনেৰেল ষ্টাডিজ 1 পেপাৰ 1 নহয়, জেনেৰেল ষ্টাডিজ পেপাৰ 2 বা CSET হ'ব লাগে, ইয়াতে মই ভুলকৈ লিখিলোঁ। বাকী অন্যখিনি ঠিকে আছে। টোটেল মাৰ্কছ 200, পাৰ কুৱেশ্যন 2.5 মাৰ্কছ, টোটেল কুৱেশ্যন 80, কোৱালিফাইং মাৰ্কছ 66 or 33%, নিগেটিভ মাৰ্কিং 1/4 মানে 0.625 মাৰ্কছ। এইটো মতে কেলকুলেট কৰিব, তেতিয়া আপোনালোকৰ একজেক্ট মাৰ্কছটো ওলাব। আৰু লগতে যিহেতু কাৰ্বন কপি এখন দিয়ে পঠাইছে ব্লু কালাৰ, চ' সেইখন কপিৰ লগত APSCৰ অফিচিয়েল এনচাৰ কি আজি নহয় বা কাইলৈ বা পৰহিলৈ দিয়ে দিব 2-এদিনৰ ভিতৰত। চ' অফিচিয়েল এনচাৰ কিজ লগত মিলাই চাব কোনটো কাৰেক্ট হয়। বাকী CSETত চাগে 1 বা 2টা কুৱেশ্যন হয়তো অকণমান অপশ্যন ভুলো থাকিব পাৰে, মোৰ তেনেকুৱা লাগিলে, চিয়'ৰ নহয় বাৰু, মই আহি পেলাই কৰি চোৱা নাই, জাষ্ট আপোনালোকে এবাৰ জনালোঁ, আপোনালোকে এবাৰ চাব। বাকী পেপাৰ 1ৰ কথাটো মই ক'ব নোৱাৰোঁ, কাৰণ মই যোনকেইটা কুৱেশ্যনছ ডাউট আছিলে মই একেবাৰে চিয়'ৰ এটেম্প নকৰিলোৱে, ঠিক আছে। আৰু লগতে ইয়াতে কথাটো হ'ল যে আপোনালোকে কিমান স্ক'ৰ এক্সপেক্ট কৰি আছে জেনেৰেল ষ্টাডিজ পেপাৰ 1, আৰু লগতে মেক চিয়'ৰ জেনেৰেল ষ্টাডিজটোত আপোনালোকে মিনিমাম 66 মাৰ্কছ স্ক'ৰ কৰিব পাৰিছে। যদি 66 পাৰিছে তেতিয়াহে জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ মাৰ্কটো স্ক্ৰুটনি কৰা হ'ব বা OMR চিটটো আপোনালোকৰ চেক কৰা হ'ব, ঠিক আছে। চ' এইটোৱে হৈ গ'ল। বাকী কাট অফ মাৰ্কছৰ কথা অহা নেক্সট ভিডিঅ'টোত মই জনাম, কাৰণ এটা পল দি থৈছোঁ আৰু লগতে কিছুমান ডেটা কালেক্ট কৰিবলগীয়া হৈছে, কাৰ কিমান কি পাৰফৰ্মেঞ্চ আছে সকলোৱে জনাওক কমেণ্ট ছেকশ্যনত। আপোনালোকৰ পাৰফৰ্মেঞ্চবিলাক লৈ পেলাই কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব। আৰু লগতে এনেকুৱা নহয় যে ভুলকৈ বেছি মাৰ্কছ কৰি দিব, 200ৰ ভিতৰত 190, 198 তেনেকুৱা ধৰণৰ মাৰ্কছ কৰি দিব, তেনেকুৱা নহয়। কোনোবাই যদি পাইছে জেনুইনলি ক'ব পাৰে, একো নাই, কিন্তু বহুতে তেনেকৈ মাৰ্কছ কৈ নিদিব কমেণ্ট ছেকশ্যনত। নিজৰ কাৰেক্ট স্ক'ৰটো ক'ব, তেতিয়াহে কাট অফ মাৰ্কছ ইয়াতে নিৰ্ধাৰণ কৰিবলৈ ইজি হ'ব। এনেকুৱা নহয় যে আপোনালোকে বেছি মাৰ্ক কৰি দিলে কাট অফটো বঢ়াই পেলাই লাভ নাই, যদিহে কম মাৰ্কছ পাইছে তেতিয়াহ'লে কাট অফ কমিব, সকলোৰে কাৰণে ভাল হ'ব, ঠিক আছে। কথাটো তেনেকুৱা। চ' সেইটো কাৰণে কোনেও তেনেকৈ নিজকে মানে হেৰি কৰি পেলাই ওপৰত ৰাখি পেলাই বেছি মাৰ্কছ স্ক'ৰ কৰি নিদিব। যিমানটো স্ক'ৰ কৰিছে সিমানে, কোনোবাই যদি 50 পাইছে 50 বুলি ক'ব, 100 পাইছে 100 বুলি ক'ব, 150 পাইছে যদি 150 বুলিয়ে ক'ব, ঠিক আছে। চ' তেতিয়াহ'লে মানে তেনেকৈ হ'লে মানে কাট অফ মাৰ্কছটো নিৰ্ধাৰণ কৰিব পৰা যাব। বাকী আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছে, জেনেৰেল ষ্টাডিজ 1ত কিমান মাৰ্কছ স্ক'ৰ কৰিব পাৰিছে, কিমান এক্সপেক্ট কৰি আছে, আৰু লগতে জেনেৰেল ষ্টাডিজ 2ৰ পেপাৰখন কোৱালিফাই কৰিলে নে নাই, 66 মাৰ্কছ স্ক'ৰ কৰিলে নে নাই সেইটো জনাওক। কোনোবাই যদি কোৱালিফাই কৰা নাই তেওঁলোকেও জনাওক, একো প্ৰব্লেম নাই, ভালকৈ আমি ইয়াতে ডিছকাছ কৰিম। আৰু লগতে আপোনালোকে নিৰাশা হ'ব নালাগে, এইবাৰ পষ্ট কম আছে, অহাবাৰ হয়তো পষ্ট বেছি আহিব। আৰু লগতে যিসকলে পৰীক্ষা দি আহিছে অলপ ৰিলেক্স কৰক আজিৰ দিনটো। বাকী কাইলৈ বা পৰহিলৈ পৰা এদিন বা দুদিন ৰেষ্ট লৈ পেলাই মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক, কাৰণ কাট অফৰ কাৰণে কোনেও গম নাপায় কিমান যাব কি কথা, জাষ্ট এটা প্ৰিডিক্ট কৰিব পৰা যায়, এক্সপেক্ট কৰিব পৰা যায় কিবাকিবি ডেটা লৈ পেলাই। চ' সেইটো কাৰণে মই যোনটো কাট অফ মাৰ্কছ ক'ম সেইটো হয়তো একজেক্ট নিমিলিব পাৰে। চ' সেই তেনেকুৱা ধৰণৰ কথা। চ' সেইটো কাৰণে কাট অফ মাৰ্কছটো চাই পেলাই প্ৰিপেৰেশ্যন নকৰাকৈ নাথাকিব। কোনোবাই যদি বহুত বেছি কম মাৰ্কছ পাইছে তেতিয়াহ'লে বেলেগ কথা, কোনোবাই যদি এটা ডিচেণ্ট স্ক'ৰ কৰিব পাৰিছে পেপাৰখনত তেতিয়াহ'লে অলপ প্ৰিপেৰেশ্যন কৰি থাকোঁ মেইনছৰ কাৰণে। আৰু লগতে কাট অফ মাৰ্কছৰ কাৰণে নেক্সট ভিডিঅ'টো কাট অফ মাৰ্কছৰ ওপৰত ডিছকাছ কৰিম। প্ৰথমতে আজি আপোনালোকে জনাওকচোন আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল। মই পেপাৰকেইখন দি পেলাই মই নিজৰ এক্সপিৰিয়েঞ্চটো ক'লোঁ, ঠিকে আছিলে বাৰু মোৰ। এতিয়া চাওঁ লেটছ চি কি হয়। বাকী কোৱালিফাই কৰোঁ নকৰোঁ নাজানো, কাৰণ একো নপঢ়া নেমেলাকৈ এটেম্প কৰিলোঁ, এতিয়া যি হ'ব দেখা যাব। বাকী আপোনালোকে কওক, যিসকলে পূৰা দিনে ৰাতি কষ্ট কৰিছিলে, প্ৰিপেৰেশ্যন কৰি আছিলে, কোচিং লৈছিলে বা ধুনীয়াকৈ এটা ষ্টাডি কি বুলি কয় ৰুটিন বনাই পেলাই পঢ়িছিলে, তেওঁলোকৰ পাৰফৰ্মেঞ্চখিনি কওক কেনেকুৱা কি হৈছে, বাকী দেখা যাব। বাকী মই আৰু বুঢ়া মানুহ, মোৰ লগতনো কি আছে, আপোনালোকে মোৰ লগত কম্পিটিশ্যন এনেও কৰিব নালাগে বুঢ়া মানুহ এটাৰ লগত। আপোনালোকে যোনখিনি য়ং জেনেৰেশ্যন, যোনখিনিয়ে নতুন ফ্ৰেছলি গ্ৰেজুৱেট বা ফ্ৰেছলি পষ্ট গ্ৰেজুৱেট বা ফ্ৰেছলি চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে জনাওক নিজৰ আপোনালোকৰ ভৱিষ্যতটো যাতে ভাল হওক। বাকী সেইটোৱে আছিলে, বাকী আৰু একো ক'বলগীয়া নাই। বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মত, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব, ঠিক আছে। আজি CSETতো বহুতখিনি যোনখিনি মেথছৰ মেটেৰিয়েলছ মই প্ৰভাইড কৰোঁ তাৰ পৰাও CSETৰ মেথছখিনিৰ লগত মেথছ হয় বহুতখিনি, জাষ্ট ফিগাৰ্ছ আৰু নাম্বাৰ্ছবিলাক চেঞ্জ কৰি দিছে, ঠিক আছে। চ' আছাম হোম গাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত
DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ 350 আৰু DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 250 গুৱাহাটী হাইকোৰ্ট ল ক্লাৰ্কৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ জিকে এপ্টিটিউড আছামিজ 300 ৰুপিছত ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্ছ এভেইলেবল আছে 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছ গোটেইবিলাক বস্তু কভাৰ হৈ যাব ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বাকী কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ সইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC CC 2025 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে এই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম